নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত তিনিটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিবলৈ লৈছোঁ। আপোনালোকলৈ এটি অনুৰোধ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিবলৈ নাপাহৰিব। আহকচোন আপোনাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম খবৰটো হৈছে চৰকাৰৰ বিৰুদ্ধে যুঁজান কৰ্মচাৰী NPS কৰ্মচাৰী সংস্থাৰ উদ্যোগত যৌথ মঞ্চৰ সভা 30ৰো অধিক শিক্ষক কৰ্মচাৰী সংগঠনৰ অংশগ্ৰহণ কলা দিৱস প্ৰতিবাদী কাৰ্যসূচী কৰ্মচাৰী সমাৱেশৰ আহ্বান দিলে। অৰ্থাৎ NPS কৰ্মচাৰী সংস্থাৰ উদ্যোগত তেওঁলোকে কৰ্মচাৰী আৰু কৰ্মচাৰী সমাজৰ যি মৰ্মবেদনা সেই সম্পৰ্কত তেওঁলোকে সভা অনুষ্ঠিত কৰিছে। বিশেষকৈ নতুন পেঞ্চন আঁচনি প্ৰত্যাহাৰ আৰু পুৰণি পেঞ্চন আঁচনি প্ৰৱৰ্তনৰ দাবীত পুনৰ ধাৰাবাহিক আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ উদ্যোগত 30টাৰো অধিক শিক্ষক বিষয়া কৰ্মচাৰী সংগঠনৰ উপস্থিতিত আজি খানাপাৰাত অনুষ্ঠিত যৌথ মঞ্চৰ এখন সভাত প্ৰাপ্য মজুৰি আদায় দিয়াৰ দাবীৰে ধাৰাবাহিক আন্দোলন পোষকতা কৰি কেতবোৰ কাৰ্যসূচী ঘোষণা কৰে আৰু সেই মৰ্মে 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ কৰ্মচাৰী সমাজে কলা দিৱস পালন কৰাৰ উপৰি আগন্তুক অসম বিধানসভাৰ অধিৱেশনত এই কথা উত্থাপনৰ দাবী জনাইছে। গতিকে NPS কৰ্মচাৰীসকলে বিশেষতঃ পুৰণি পেঞ্চন প্ৰৱৰ্তনকে ধৰি তেওঁলোকৰ দাবীসমূহ পূৰণৰ বাবে চৰকাৰক আহ্বান জনাইছে। দ্বিতীয়টো খবৰ, সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে মধ্যাহ্ন ভোজন ৰান্ধনীসকলক অৰুণোদয় ধন দিবলৈ তেওঁলোকে মানা কৰিছে, কাৰণ তেওঁলোক চৰকাৰী কৰ্মচাৰী। তাৰ পৰিৱৰ্তে মধ্যাহ্ন ভোজন ৰান্ধনী, আশা, অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ কথা চৰকাৰে চিন্তা চৰ্চা কৰিছে বুলি তেখেতে অৱগত কৰিছে। আগন্তুক বিত্ত বাজেটত সেয়া অন্তৰ্ভুক্তি কৰা হ'ব বুলি তেখেতে উল্লেখ কৰিছে। তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ, কৰোণা কালৰ 18 মাহৰ যি পেণ্ডিং DA এৰিয়া কেতিয়াকৈ মুকলি কৰা হ'ব। এই সম্পৰ্কত এখন অফিচ মেমৰেণ্ডাম আপোনালোকক দেখাইছোঁ। এমপ্লয়িজ 1/1/2020 পৰা 30/6/2020 যিসকল কৰ্মচাৰীয়ে তেওঁলোকে ৰিটায়াৰ কৰিছিলে তেওঁলোকে DA যিটো 21% তেওঁলোকে লাভ কৰিব। আপোনালোকে নিশ্চয় দেখিছে নেশ্যনেল পাৰ্চেণ্টেজ অফ ডিয়াৰনেছ এলাউন্স। সেই সময়ত যিহেতু DAটো ফিক্স কৰি দিয়া হৈছিলে, গতিকে সেই পিৰিয়ডত ৰিটায়াৰ হোৱা কৰ্মচাৰীসকলে 1/1/2020 পৰা 30/6/2020 তেওঁলোকক 21% দিয়া হ'ব। ঠিক একেদৰে 1/7/2020 পৰা 31/12/2020 যিসকলে তেওঁলোকে ৰিটায়াৰ কৰিছিলে কৰ্মচাৰী তেওঁলোকে 20% তেওঁলোকে লাভ কৰিব, নতুন তেওঁলোকে DA লাভ কৰিব। ঠিক একেদৰে 1/1/2021 পৰা 30/6/2021 যিসকলে তেওঁলোকে অৱসৰ গ্ৰহণ কৰিছিলে তেওঁলোকে 28% লাভ কৰিব। গতিকে অত্যন্ত ভাল খবৰ আৰু এইসমূহ তেওঁলোকে এৰিয়াৰ হিচাপে লাভ কৰিব। যিহেতু সেই সময়ত আপোনালোকে নিশ্চয় জানে কৰোণা কালত DAটো ফ্ৰিজ কৰি দিয়া হৈছিলে, 17% DA আছিলে। আৰু এখন আপোনালোকে দেখিছে অফিচ মেমৰেণ্ডাম, ছাবজেক্টটো দিয়া হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ ৰিটায়াৰ্ড ডিউৰিং দি পিৰিয়ড ফ্ৰম January 2020 to June 2021, calculation of gratuity and cash payment in lieu of leave regarding। গতিকে তেওঁলোকৰ ক্ষেত্ৰত এই যিখন অফিচ মেমৰেণ্ডাম, এই অফিচ মেমৰেণ্ডাম মতে তেওঁলোকে গ্ৰেচুইটি আৰু লিভ এংগেজমেণ্টৰ যিখিনি পইচা সেইখিনি তেখেতসকলে লাভ কৰিব। কোনে কেনেদৰে লাভ কৰিব? দি আণ্ডাৰচাইন ইজ ডাইৰেক্টেড টু ৰেফাৰ দি মিনিষ্ট্ৰী অফ OM নাম্বাৰ 11/2022 dated 23/4/2022 reread OM নাম্বাৰ 11/2024। আৰু মেইন পইণ্টকেইটা আপোনালোকে চাওক। 3 নম্বৰ পইণ্টটোত আপোনালোকে চাব, ইন ভিউ অফ দি প্ৰভিজন of the aforesaid orders of the ministry dated 23/04/2022 and 27/2021 calculated the gratuity and cash payment in lieu of leave in respect of the central government employees who retired on or after 1/1/2022 and up to 30/6/2020 are required to be made based on the rate of DA at 17% of the basic pay। আপোনালোকে নিশ্চয়
বুজি পাইছে গতিকে কৰোনা কালত তেওঁলোকে অৱসৰ গ্ৰহণ কৰা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কৰ্মচাৰীসকলে কোনে কিমান শতাংশ হাৰত তেওঁলোকে অৱসৰৰ সময় অনুযায়ী তেওঁলোকে গ্ৰেচুইটি আৰু লিভ এংগেজমেণ্টৰ পইচা লাভ কৰিব আৰু তেওঁলোকৰ যিখিনি বাকী থকা পইচা এৰিয়া হিচাপে কেনেদৰে লাভ কৰিব সেই সম্পৰ্কত এই OM-খনত স্পষ্টভাৱে উল্লেখ কৰা আছে গতিকে বাকী কৰ্মচাৰীসকলেও দাবী জনাইছে সেই সময়ত তেওঁলোকৰ 18 মাহৰ ডিএ যাতে এৰিয়াটো সোনকালে প্ৰদান কৰে কিন্তু এই সম্পৰ্কত চৰকাৰে স্পষ্টভাৱে জনাইছে যে তেওঁলোকে এই সম্পৰ্কত এৰিয়া দিয়াৰ কোনো চিন্তা চৰ্চা কৰা নাই আপোনালোকে মন কৰিব 5 নম্বৰ পইণ্টটো accordingly the president is pleased to decide in the respect of central government employees who retired on or after 01/01/2022 and up to 30/06/2021 গতিকে এই OM-খনত স্পষ্টভাৱে উল্লেখ কৰা আছে এই যিটো নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যিসকল কৰ্মচাৰী চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তেওঁলোকে অৱসৰ গ্ৰহণ কৰিছিলে কি ৰেটত তেওঁলোকে ডিএ আৰু তেওঁলোকৰ লিভ এনকেজমেণ্ট লাভ কৰিব আপোনালোকে নিশ্চয় দেখিছে প্ৰথম যিটো আছে 1/1/2022 অৰ্থাৎ 1 জানুৱাৰী 2020 পৰা 30 জুন 2020 লৈকে যিসকলে অৱসৰ গ্ৰহণ কৰিছিলে তেওঁলোকে 21% অফ দি বেচিক পে তেওঁলোকে লাভ কৰিব ঠিক একেদৰে 1/7/2020 পৰা 31/12/2020 লৈকে যিসকলে অৱসৰ গ্ৰহণ কৰিছিলে তেওঁলোকে 24% বেচিক পে লাভ কৰিব ঠিক একেদৰে 1/1/2021 পৰা 30/6/2021 লৈ যিসকলে অৱসৰ গ্ৰহণ কৰিছিলে তেওঁলোকে 28% বেচিক পে লাভ কৰিব গতিকে এইটো হ'ল নেশ্যনেল পাৰ্চেন্টেজ অফ ডিয়াৰনেছ এলাউন্স ফৰ ক্যালকুলেটিং পাৰপজেছ all other conditions as stipulated in CCS rules 1972 and orders of the Department of Pension and PW by OM number 75/2012 and PNPWF/B dated 26/8/2016 in the respect of the employees born of national pension system শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ